আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশত ৭,৩০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে কৈছে যে বিগত ৫ বছৰত গ্ৰহণ কৰা যুগান্তকাৰী সংস্কাৰে শক্তিশালী ভাৰতৰ ভেটি গঢ়ি তুলিব। ৰাজ্যসভাত কালি শ্ৰীৰাম মন্দিৰৰ নিৰ্মাণ আৰু শ্ৰীৰামললাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। আৰু ভাৰত আজি দক্ষিণ আফ্ৰিকাত হ'বলগীয়া পুৰুষৰ ১৯ বছৰ অনূৰ্ধ্বৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মধ্যপ্ৰদেশলৈ যাব। তাত তেওঁ জনজাতীয় অধ্যুষিত ঝাবুৱা জিলাত ৭,৩০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আন কেইটামান প্ৰকল্পৰ শিলান্যাস কৰিব। এটা বিবৃতিত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ জনজাতীয় লোকসকলৰ সৰ্বাংগীন উন্নয়ন হোৱাকৈ এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আহাৰ অনুদান যোজনাৰ অধীনত প্ৰায় ২ লাখ মহিলা হিতাধিকাৰীৰ বাবে মাহেকীয়া কিস্তি মোকলাই দিব। উল্লেখযোগ্য যে এই আহাৰ যোজনাৰ অধীনত জনজাতীয় মহিলাসকলক পুষ্টিকৰ খাদ্যৰ বাবে মাহে ১৫০০ টকাকৈ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বামিত্ব আঁচনিৰ জৰিয়তে ১,৭৫,০০০ লোকক অধিকাৰ অভিলেখ প্ৰদান কৰিব। এই অধিকাৰ অভিলেখ হৈছে ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ এক নিশ্চয়তা। তেওঁ ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পৰাকৈ তন্ত্য মামাভিল বিশ্ববিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰায় ১৭০ কোটি টকা ব্যয় সাপেক্ষে ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত ৫ বছৰত গ্ৰহণ কৰা যুগান্তকাৰী সংস্কাৰে শক্তিশালী ভাৰতৰ ভেটি গঢ়ি তুলিব। সপ্তদশ লোকসভাৰ অন্তিমখন বৈঠকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কালি এইদৰে মন্তব্য কৰে। শ্ৰীমোদীয়ে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ, ৩ তালাক প্ৰথা বিলুপ্তি আৰু মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক গ্ৰহণ বৰ্তমান লোকসভাৰ গুৰুত্বপূৰ্ণ সাফল্য বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে সন্তুলিত আৰু নিৰপেক্ষভাৱে সদনৰ পথ প্ৰদৰ্শন কৰাৰ বাবে অধ্যক্ষ ওম বিৰলাক ধন্যবাদ জনায়। তেওঁ অভিযোগ প্ৰতি অভিযোগৰ ক্ষণত ধৈৰ্য সহকাৰে সদনৰ কাম কাজ পৰিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অধ্যক্ষগৰাকীৰ শলাগ লয়। ভাৰতে G20ৰ অধ্যক্ষতাৰ সুযোগ লাভ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিখন ৰাজ্যই এই সুযোগৰ সদ্ব্যৱহাৰ কৰি বিশ্বৰ সন্মুখত ভাৰতৰ সামৰ্থ্য আৰু নিজৰ পৰিচয় দাঙি ধৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সপ্তদশ লোকসভা বিভিন্ন দিশৰ পৰা ঐতিহাসিক ৰূপে পৰিগণিত হয়। তেওঁ বিগত ৫ বছৰত সদনৰ কাম কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে সদস্যসকলক ধন্যবাদ জনায়। ইয়াৰ পূৰ্বে কেইবাগৰাকীও সাংসদে সপ্তদশ লোকসভাৰ সময়ত লাভ কৰা নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিজৰ সামৰণি মন্তব্যত সদনৰ সকলো সদস্যক সুযোগ প্ৰদান কৰাৰ বাবে আৰু সদনৰ গৰিমা অক্ষুণ্ণ ৰাখি কাম কাজ চলাই নিয়াৰ বাবে অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যসভাত ঐতিহাসিক শ্ৰীৰাম মন্দিৰৰ নিৰ্মাণ আৰু শ্ৰীৰামললাৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত কালি আলোচনা অনুষ্ঠিত হয়। আলোচনা আৰম্ভ কৰি বিজেপিৰ সুধাংশু ত্ৰিবেদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে। ইয়াৰ পৰা মোদী চৰকাৰৰ দৃঢ়তা স্পষ্ট হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী ত্ৰিবেদীয়ে কয় যে বৰ্তমান চৰকাৰৰ দিনত দুখীয়া জনসাধাৰণক ৪ কোটি পকীঘৰ প্ৰদান কৰা হৈছে, 11 কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু ৫৪ কোটি জনধন একাউণ্ট খোলা হৈছে। আলোচনাত ভাগ লৈ কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু এয়া প্ৰশংসনীয়। তেওঁ লগতে মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাকৈ ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উদ্বেগ প্ৰকাশ কৰে। বিজেপিৰ জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11 দিনজোৰা ব্ৰতৰ অন্তত শ্ৰীৰামললাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত পৌৰোহিত্য কৰাটো সঁচাকৈ গৌৰৱৰ কথা। তেওঁ কয় যে ৰাম মন্দিৰৰ নিৰ্মাণ বিজেপিৰ নহয় বৰং সমগ্ৰ দেশৰে বিষয়। বিজেপিয়ে কেতিয়াও এই বিষয়লৈ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰা নাই আৰু বিষয়টো লৈ ৰাজনৈতিক বিবৃতি দিয়া নাই বুলি শ্ৰী নাড্ডাই মন্তব্য কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ সাফল্যৰ বিষয়েও উল্লেখ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা পীযুষ গোয়েলে কয় যে প্ৰাণ প্ৰতিষ্ঠাৰ দিনা সমগ্ৰ দেশতে উৎসাহ উদ্দীপনাৰ বাতাবৰণ দেখা গৈছিল BRS দলৰ ডক্টৰ কে কেশৱ ৰাও বিজেডিৰ অমৰ পাটনায়ক বিজেডিৰ ডক্টৰ কে লক্ষ্মণ আৰু কংগ্ৰেছৰ ৰণদীপ সিং সূৰ্যৱালা সহ কেইবাগৰাকীও সাংসদে এই আলোচনাত ভাগ লয় আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা কালি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া অভিভাষণেৰে 31 জানুৱাৰীত বাজেট অধিৱেশন আৰম্ভ হৈছিল সামৰণি ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সপ্তদশ লোকসভাত 97% কাম-কাজ হয় আৰু কাম-কাজৰ এই হাৰ পূৰ্বৰ 5 বাৰৰ লোকসভাৰ ভিতৰত সৰ্বাধিক তেওঁ কয় যে সপ্তদশ লোকসভাত 222খন বিধেয়ক গৃহীত হয় আৰু সদনত নিৰ্ধাৰিত সময়তকৈ 345 ঘণ্টা অধিক কাম হয় উল্লেখযোগ্য যে এইবাৰৰ অধিৱেশনত মুঠ 12খন বিধেয়ক গৃহীত হয় আনহাতে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰে সামৰণি ভাষণত কয় যে এইবাৰৰ অধিৱেশনৰ সময়ছোৱাত উচ্চ সদনত সামগ্ৰিকভাৱে 137% কাম হয় তেওঁ কয় যে বাজেট অধিৱেশনৰ সময়ছোৱাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আৰু অন্তৱৰ্তীকালীন বাজেটক লৈ হোৱা আলোচনাৰ উপৰি সদনে 7খন বিধেয়ক গৃহীত কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আচাৰ্য প্ৰমোদ কৃষ্ণনক 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে এটা বিবৃতিত প্ৰকাশ কৰা মতে দলীয় অনুশাসনহীনতা আৰু দলৰ বিৰুদ্ধে বাৰে বাৰে কৰা মন্তব্যৰ বাবে তেওঁক দলৰ পৰা নিলম্বন কৰা হয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগে তেওঁক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনত অনুমতি জনায় আধ্যাত্মিক গুৰু প্ৰমোদ কৃষ্ণনে 2019 চনত লক্ষ্ণৌৰ পৰা লোকসভাত নিৰ্বাচনত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল অৱশ্যে সেইবাৰ তেওঁ জয়ী হ'ব পৰা নাছিল উল্লেখযোগ্য যে প্ৰমোদ কৃষ্ণনে শেহতীয়াকৈ নিজৰ দলৰ বিৰুদ্ধে কেতবোৰ বিতৰ্কিত মন্তব্য কৰি বাতৰিৰ শিৰোনামলৈ আহিছিল শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত কংগ্ৰেছ দলে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তক প্ৰমোদ কৃষ্ণনে দুৰ্ভাগ্যজনক আখ্যা দি কৈছিল যে ভগৱান ৰামৰ অবিহনে দেশ কল্পনা কৰিব নোৱাৰি অসমত অহা 19 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ অষ্টলক্ষ্মীৰ প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়িছে আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত অসমৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সচিব কৌশৰ শিলালীয়ে কয় যে গুৱাহাটীত সমগ্ৰ সমাৰোহৰ 16টা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গুৱাহাটীৰ মুঠ 11টা স্থানত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব সচিবগৰাকীয়ে জনোৱা মতে এতিয়ালৈকে 165খন বিশ্ববিদ্যালয়ে ক্ৰীড়া সমাৰোহত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে খেলৰ উদ্বোধনী অনুষ্ঠান তথা ক্ৰীড়া অনুষ্ঠানসমূহত প্ৰৱেশ বিনামূলীয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব এই উদ্বোধনী অনুষ্ঠানত অসম আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব ক্ৰীড়া সচিবগৰাকীয়ে জনোৱা মতে খেলুৱৈ তথা ক্ৰীড়াৰ সৈতে জড়িত বিষয়াসকলৰ বাবে গুৱাহাটীত থকা খোৱা তথা ভ্ৰমণৰ সকলো প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যে সাজু কৰা হৈছে ভাৰত আজি দক্ষিণ আফ্ৰিকাৰ বেননিৰ উইলমোৰ পাৰ্কত হ'বলগীয়া পুৰুষৰ 19 বছৰ অনূৰ্ধ্ব ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰতিযোগিতাখনত দুয়োটা দল অপৰাজিত হৈ আছে উদয় চাহাৰানৰ নেতৃত্বত যোৱাবাৰৰ চেম্পিয়ন ভাৰতীয় দলটোৱে আজি ষষ্ঠবাৰৰ বাবে খিতাপ অৰ্জনৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেলত ভাৰতে আয়োজক দেশ দক্ষিণ আফ্ৰিকাক 2 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তানক 1 উইকেটত পৰাভূত কৰি ফাইনেল নিশ্চিত কৰিছে ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ভাৰতৰ বক্সাৰ নিখাত জাৰিন অৰুন্ধতী চৌধুৰী অমৃত পাংঘাল আৰু শচীনে পদক নিশ্চিত কৰিছে ইতিমধ্যে এই প্ৰতিযোগিতাত কেউগৰাকী খেলুৱৈ ফাইনেলত প্ৰৱেশ কৰিছে মহিলা বক্সিংৰ 50 কিলোগ্ৰাম শাখাত নিখাত জাৰিনে বুলগেৰিয়াৰ জাচিভা চুকানোভাক পৰাস্ত কৰাৰ বিপৰীতে অৰুন্ধতী চৌধুৰীয়ে 66 কিলোগ্ৰাম শাখাত স্লোভাকিয়াৰ জেছিকা ট্ৰাইভেলোভাক 5-0 ফলাফলত পৰাস্ত কৰে আনহাতে পুৰুষৰ 57 কিলোগ্ৰাম শাখাত ইউক্ৰেইনৰ আব্দুৰাইম আইডাৰক শচীনে 4-1 ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে 51 কিলোগ্ৰাম শাখাত অমিত পাংঘালে তুৰ্কীৰ সমেত গুমুছৰ বিৰুদ্ধে জয়লাভ কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশত 7,300 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে কৈছে যে বিগত 5 বছৰত গ্ৰহণ কৰা যুগান্তকাৰী সংস্কাৰে শক্তিশালী ভাৰতৰ ভেটি গঢ়ি তুলিব ৰাজ্যসভাত কালি ৰাম মন্দিৰৰ নিৰ্মাণ আৰু শ্ৰীৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে আৰু
ভাৰত আজি দক্ষিণ আফ্ৰিকাত হ'বলগীয়া পুৰুষৰ 19 বছৰৰ অনূৰ্ধ্বৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।